Hello friends, মোৰ নাম চন্দামিতা মেধি বৰুৱা মই ডায়েটিচিয়ান IHR হস্পিটেল গুৱাহাটী আজি আমি ক'বলৈ ওলাইছো ডায়েট অফ GDM পেশেন্টস GDM মানে ফুল ফৰ্ম হল জেষ্টেশনাল ডায়াবেটিস মেলিটাস যেটো প্ৰেগনেন্সি সময়ত ডেভেলপ হয় এটো কাৰণে কি হয় যেতিয়া প্ৰেগনেন্সি সময়ত সুগাৰ লেভেল বাঢ়ি থাকে এতিয়া বেবি আৰু মাক দুইজনৰ কাৰণে বহুতখিনি প্ৰবলেমছ আহি পৰে সেইকাৰণে আমি আমাৰ খোৱাটোৰ ওপৰত অলপ গুৰুত্ব দিব লাগে আমি যদি এটা হেলদি ডায়েট গ্ৰহণ কৰো তেতিয়া আমি আমাৰ সুগাৰ লেভেল বহুতখিনি কন্ট্ৰল ৰাখিব পাৰো তাকে আমি কেইটামান সৰু কথা ওপৰত মন দিব লাগিব ফাৰ্স্ট হল আমি এটা হেলথ যেটো আমি আমাৰ খোৱাটো হেতু দিনটোত আমি ভাগ ভাগ কৰি ল'ব লাগিব খোৱাটো তিনটা মেইন মিল যেনে ব্ৰেকফাষ্ট লাঞ্চ ডিনাৰ আৰু তাৰ মাজতে দুটা বা তিনটা স্মল স্নেক্স আমি গ্ৰহণ কৰিব লাগে যেটো কাৰ্বোহাইড্ৰেট জাতীয় খাদ্য হেখিনি আমি একেলগে গ্ৰহণ কৰিব লাগে যেটো আমাৰ সুগাৰ লেভেল বঢ়াই দিব এনে গোটেই দিনটোত অলপ অলপকৈ হেখিনি আহাৰ আমি গ্ৰহণ কৰিব লাগে সেকেন্ড কথাটো হল আমি আমাৰ খোৱাটো কেতিয়া স্কিপ কৰিব নালাগে যেতিয়া আমাৰ ডায়াবেটিস ফৰ্ম হয় তেতিয়া আমাৰ সুগাৰ লেভেল বঢ়াই দিব থাৰ্ড কথাটো হল আমি আমাৰ যেটো লো গ্লাইসেমিক ইনডেক্স যেটো সুগাৰ কমকে থাকে তেনেকুৱা আৰু হাই ফাইবাৰ জাতীয় খাদ্য গ্ৰহণ কৰিব লাগে যেটো হোল সিৰিয়েলস হোল পালসেস বিন মটৰ তাৰপিছত গ্ৰীন লিফি ভেজিটেবলছ তাৰপিছত নাটছ সিডছ এইবিলাক বস্তু লিন মিট য'ত মাছ লোকেল মুৰ্গী এইবিলাক আমি গ্ৰহণ কৰিব লাগে এতিয়া আমি আহিম যেটো কি বস্তু আমি খাব নালাগে সুগাৰ লেভেল বাঢ়ি থাকিলে তাৰ কাৰণে কি হ'ব যেটো আপোনাৰ হেৰি হাই গ্লাইসেমিক ইনডেক্স ফুড যিবিলাক য'ত সুগাৰৰ পৰিমাণ বেছিকৈ থাকে যেনে আপোনাৰ সুগাৰ চেনি মিঠাই গ্লুকোজ জেম জেলি তাৰপিছত ফ্ৰুট জুচ কেক পেষ্ট্ৰি বেকাৰী প্ৰডাক্টছ ৰিফাইন ফ্লোৰ এইবিলাক বস্তু আমি একদম গ্ৰহণ কৰিব নালাগে ইয়াৰ পৰা যিবোৰ ষ্টাৰ্চি ফুড হয় তাতে কাৰ্বোহাইড্ৰেটৰ পৰিমাণ বেছি থাকে এইবিলাক আমি যিমানখিনি পাৰে এভয়েড কৰিব লাগে যেনে আলু বগা আটা বগা চাউল পাস্তা এইবিলাক বস্তু আমি কমকৈ গ্ৰহণ কৰিব লাগে ইয়াৰ পৰা এনেকুৱা কিছুমান খাদ্য আছে য'ত যেটো সুগাৰ নাথাকে কিন্তু সুগাৰৰ পৰিমাণ বৃদ্ধিত বহুতখিনি মানে হেল্প কৰে এইবিলাক বস্তু আমি গ্ৰহণ কৰিব নালাগে যেনে আপুনি ফাষ্ট ফুড জাংক ফুড এলকহল এইবিলাক বস্তু আমি গ্ৰহণ কৰাটো উচিত নহয় এনেকৈ এতিয়া আমি ওপৰ আলোচনা পৰা এইটোৱে গম পালো যে আমি যদি এটা হেলদি ডায়েট গ্ৰহণ কৰোঁ তেতিয়া আমাৰ সুগাৰ লেভেলটো আমি বহুতখিনি কণ্ট্ৰল কৰি ৰাখিব পাৰোঁ এতিয়া আমি নেক্সট কি ক'ম যিহেতু এগৰাকী প্ৰেগনেণ্ট লেডিৰ য'ত ডায়েবেটিছ থাকে কেতিয়াবা হয়তো সুইট ডিছ খাব মন যাব সেইটো কাৰণে আমি এটা প্ৰিপাৰেশ্যন এটা কৰোঁ যিটো হ'ল গাজৰৰ হালোৱা য'ত আমি সুগাৰ ফ্ৰীও হ'ব হেলদিও হ'ব সেইটো আমি প্ৰিপাৰেশ্যনটো সৰুকৈ চমুকৈ কৈ দিওঁ তাৰ কাৰণে আমাক কি লাগিব গাজৰ লাগিব 1 কেজি গাজৰ তাৰপিছত 1 লিটাৰ ফুল ফেট মিল্ক যেটো গাখীৰ স্কিম মিল্ক নহয় যেটো ফুল ফেট মিল্ক হেতু তাৰপিছত আমাৰ ড্ৰাই ফ্ৰুটছ লাগিব কাজু বাদাম আলমণ্ড এইকেইটা লাগিব তাৰপিছত আধা কাপ ঘি লাগিব আৰু আমি ইলাচি দিব পাৰে আপুনি ইলাচি অলপ ৰাখিব পাৰে তাৰ কাৰণে প্ৰথমতে আমি কি হ'ল গাজৰখিনি ভালকৈ কাটি এইখিনি ৰুকি লম ৰুকিখিনি এইখিনি আমি এটা বেলেগকৈ থৈ দিম এটা বাউলত তাৰপিছত এখন ফ্ৰাইং পেনত আমি যিখিনি গাখীৰ আছিলে গাখীৰখিনি ভালকৈ 1 লিটাৰ গাখীৰ যিখিনি ৰাখিছিলোঁ এইখিনি ভালকৈ মিহলাই একদম গোটা নহ'লৈকে আমি এইখিনি পগাই থাকিম পুৰা হিট দি দি তাৰপিছত এতিয়া আৰু এখন ফ্ৰাইং পেনত আমি কি কৰিম যিখিনি ঘি আছিলে ঘিখিনি দি পেলাই তাৰপিছত আমি ৰুকি থোৱা গাজৰখিনি মিক্স কৰি ভালকৈ ফ্ৰাই কৰিম 15-20 মিনিটমান সময় ভালকৈ ফ্ৰাই কৰি ল'ম যেতিয়ালৈকে পানীখিনি শুকাই নাযায় এতিয়া আমি গাজৰৰ প্ৰিপাৰেশ্যনখিনি গাখীৰৰ লগত মিক্স কৰি সেইখিনি বস্তু আৰু আমি অলপ সময় কুক কৰিম এতিয়া কি কৰিম যিখিনি আমি ড্ৰাই ফ্ৰুটছ ৰাখিছিলোঁ সেইখিনি এখন বেলেগ এখন ফ্ৰাইং পেনত আমি অলপ ঘিৰে ভাজি ল'ম ভাজি লৈ যিখিনি ড্ৰাই ফ্ৰুটছে ঘিয়ে গোটেইখিনি আপুনি গাজৰৰ প্ৰিপাৰেশ্যনখিনিত মিলাই গোটেইখিনি সময় আৰু অলপ 5 মিনিটমান সময় মিক্স কৰি দিম এতিয়া আপোনাৰ ৰেডি হৈ গ'ল গাজৰৰ হালোৱা য'ত মিঠাও নহ'ল আপুনি খাবও পাৰে ধুনীয়াকৈ হেলদিও হ'ল থেংক ইউ